এগৰাকী বাদ্যযন্ত্ৰী যুৱশিল্পী জামুগুৰিহাটৰ কোচগাঁৱৰ পুলক বৰা গীটাৰ কিবৰ্ড ঢুলকি আদি বাদ্যযন্ত্ৰ বজোৱাত পাকৈত এইগৰাকী যুৱ বাদ্যযন্ত্ৰী শিল্পী বহু কেইগৰাকী কণ্ঠশিল্পীৰ লগত অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে ৰাগ ভাওনা আদিতো বাদ্যযন্ত্ৰ বজাই সকলোৰে বাবে এগৰাকী বাদ্যযন্ত্ৰী শিল্পী হিচাপে এখন চিনাকি মুখ হৈ পৰে বাদ্যযন্ত্ৰ ব্যৱহাৰৰ উপৰিও হাতত কেঁচি লৈ নিজে চুলি দাড়ি কটা চেলুন খুলি বৰ্তমান এইগৰাকী যুৱ শিল্পীয়ে নতুনকৈ সংযোজন ঘটাইছে এইখন চেলুন যত নিজে ব্যস্ত হৈ পৰিছে গ্ৰাহকৰ চুলি দাড়ি কটা কামত কৰ্ম সংস্কৃতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ চিন্তা কৰা পুলকৰ এই কৰ্মৰাজিৰ প্ৰশংসাও কৰিছে বহুজনে পুলকৰ এই কৰ্মৰাজি আন সকলোৰ বাবেও প্ৰেৰণা আৰু আদৰ্শ হৈ উঠক প্ৰথমতে এগৰাকী বাদ্যযন্ত্ৰী শিল্পী হয় আৰু এতিয়া দেখা পাইছো হাতত কেঁচি লৈ আপুনি চেলুনত চুলি কটাত ব্যস্ত হৈ আছে কেনেকৈ ধৰণৰ এই কথা মনলৈ আহিলে আপোনাৰ কেনেকৈ আহিল মানে প্ৰথম কথা হ'ল কি আৰ্থিকভাৱে অলপ টনকিয়াল হ'ব লাগিব সেইটো এটা মেইন কথা আৰু অন্য যে সকলো কাম কৰে বাহিৰৰ পৰা মানুহে আহি পেলাই ইয়াতে ইনকাম কৰি কৰি গৈ আছে আমিনো কিয় নোৱাৰোঁ আমি অসমীয়া ল'ৰা হিচাপে কি নোৱাৰোঁ অসমীয়াই কি নোৱাৰে কি আচলতে সেইটো কাৰণে মই ভাবিলোঁ যে মই সৰুৰ পৰা কাটিছিলোঁ চুলি তুলি কাটি থাকোঁ ইজনক সিজনক ঘৰৰ ওচৰৰ ল'ৰাকেইটাও কাটি থাকোঁ আমাৰ এইকণতে যিহেতু এটা ধুনীয়া চেণ্টাৰ এটা গঢ়ি তুলিছে মই ভাবিছোঁ কি মোৰো এটা ইনকামৰ পথ হ'ব আৰু সেইটো কাৰণে মই আগবাঢ়ি আহিলোঁ চেলুন এখন খুলিলোঁ বাদ্যযন্ত্ৰ গীটাৰ বজায় আপুনি হয় আৰু কীবৰ্ড বজাওঁ হয় বিভিন্ন কেইবাগৰাকী বহু নামী দামী শিল্পীৰ লগত আপুনি বজাওঁ পৰিৱেশন কৰে হয় সেয়া বহাগৰ সময়ত ফাংচন থাকে বা এতিয়াও থাকে আৰু সেয়া হ'ল কি ৰাতি আৰু দিনৰ আজিকালি কিছুমান প্ৰগ্ৰেম মই আচলতে বাদ দিবলগীয়া হৈছে ইয়াৰ খোলা পা বুলি কিন্তু ৰাতি হ'লে মই যাওঁ এতিয়াও যাওঁ আৰু মই আজৰি সময়ত ইয়াৰ পৰা দোকান বন্ধ কৰিবলৈ ঘৰত প্ৰেক্টিছো কৰোঁ ৰাতিটো আৰু ৰাতি অনুষ্ঠান থাকিলে মই ৰাতি প্ৰগ্ৰেম কৰোঁ কিবা মনত কিবা অলপ শংকা ভাৱ আহিছিল নেকি প্ৰথম অৱস্থাত যিহেতুকে আপুনি আপোনাক চবেই চিনি পায় হয় হয় এগৰাকী শিল্পী হিচাপে বাদ্যযন্ত্ৰী শিল্পী হিচাপে এনে কাম কৰাৰ ক্ষেত্ৰত কিবা নাই আজিৰ দিনবিলাক অলপ বেলেগ ধৰণৰ আজিকালি সকলোৱে বুজি পায় এটা সময় আছিলে যিটো সময়ত মানে এনেকুৱা হৈছিলে এইটো বৰ সৰু কাম মানুহে মোক হাঁহিব নেকি কিন্তু আজি সেইটোৰ পৰিৱেশ নাই আজিকালি সকলোৱে সকলো কাম কৰিব পাৰে লাজ কোনেও লাজো নকৰে আৰু মানুহে নেহাঁহেও আজিকালি আৰু যোনে হাঁহে তাৰ নাই আৰু কি ক'ম আৰু ভাষা নাই আৰু তেনে নেহাঁহে লাজ কৰিবলৈ কথাও নহয় কাম কৰাটো একো লাজৰ কথা নহয় গতিকে কাম কৰিব লাগে নিজৰ কাৰণেহে কৰিছোঁ চুৰ কৰা নাই বেয়া কাম নকৰাকৈ ভাল কাম কৰি যাব লাগে কথাটো মানে কাম কৰিব লাগে আমি অসমীয়া হিচাপে আগবাঢ়ি যাব লাগে হয় জামুগুৰি অঞ্চলৰ এগৰাকী উদীয়মান বাদ্যযন্ত্ৰী শিল্পী তেওঁ বিশেষকৈ আমাৰ অঞ্চলত বিশেষকৈ নিবনুৱাসকলৰ কাৰণে এটা দৃষ্টান্ত দাঙি ধৰিছে যে ধৰক চুলি কাটি বা নাপিতৰ কাম কৰিও এটা পৰিয়াল পোহপাল দিব পাৰি আৰ্থিকভাৱে নিজক স্বাৱলম্বী কৰাৰ লগতে ধৰক পৰিয়াল এখনৰ ভৰণ পোষণ কৰিব পৰা যায় তাৰ এটা নিদৰ্শন তেওঁ দাঙি ধৰিছে কামৰ কোনো সৰু বৰ নাথাকে ডিগনিটি অফ লেবাৰ বুলি কোৱা বস্তুটো আমাৰ অসমৰ মানুহে বিশেষকৈ যুৱ সমাজে এতিয়া চিনি পাইছে বা মূল্যবোধটো গম পাইছে গতিকে এয়া খুব যোগাত্মক কথা প্ৰগতিশীল কথা এইদৰে এওঁৰ আদৰ্শ গ্ৰহণ কৰি অসমৰ বিভিন্ন ঠাইৰ যুৱক সমাজ ওলাই আহক আমি নিজৰ ভৰিত নিজে থিয় দিব লাগিব সেই তেতিয়া আমাৰ অসমে আচলতে আৰ্থিকভাৱে প্ৰগতিৰ বাট বুলিব এইখিনি খুব প্ৰেৰণাদায়ী কথা ধন্যবাদ ভাল লাগিছে খুব ভাল লাগিছে এওঁক দেখি বাকী মানুহ ওলাই আহিব লাগে মই মোৰ দাড়িও চাওকচোন দাড়ি কাটিবলগীয়া হৈছে চুলিও কাটিবলগীয়া হৈছে সেইকাৰণে খুব দেখিলোঁ অসমীয়া থলুৱা এজনে দোকান খুলিছে গতিকে এই চান্সতে ৰৈ ইয়াতে মই বোলো কাটি যাওঁ এই ৰৈছোঁ সেয়া জামুগুৰিহাটৰ পৰা প্ৰাঞ্জল বৰুৱাৰ প্ৰতিবেদন এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি